নমস্কাৰ, মই কন্দৰ্প গগৈ। মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। মানকাছাৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে উটুৱাই লৈ আহিছে অচিনাক্ত মৃতদেহ। হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। দুখনকৈ কাঠৰ দলং উটুৱাই লৈ গৈছে বানে। সবিস্তাৰে দৰ্শকসকলৰ বাবে লৈ আহিছোঁ ব্ৰেকিং নিউজ এই মুহূৰ্তত। মানকাছাৰত বানৰ সংহাৰী ৰূপ, ভাঙি গ'ল দুখনকৈ কাঠৰ দলং, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। প্ৰচণ্ড বৰষুণ, বিস্তৰ ক্ষতি সাধন। মানকাছাৰৰ পূৰ্বাঞ্চলত বিস্তৰ ক্ষয়ক্ষতি। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে লৈছে ভয়ানক ৰূপ। বানপানীৰ লগতে উটি আহিছে অচিনাকি মৃতদেহ। অসম মেঘালয় সীমান্তৱৰ্তী পানকাটা গাঁও পঞ্চায়তৰ টেপৰ পাৰাত উটুৱাই নিলে কাঠৰ দলং। ইফালে কালাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাজিপুৰ টোপপাৰা সংযোগী দলং উটুৱাই নিলে বানে। দৃশ্যাংশ দেখুৱাইছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তীব্ৰ ৰূপ ধাৰণ কৰিছে ভয়াৱহ বান দেখিবলৈ পোৱা গৈছে। বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। মানকাছাৰৰ দৃশ্যাংশ দেখুৱাই আছো। ভাগি গ'ল দুখনকৈ কাঠৰ দলং আৰু ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। প্ৰচণ্ড বৰষুণত বিস্তৰ ক্ষয়ক্ষতি হৈছে মানকাছাৰৰ পূৰ্বাঞ্চলত। মেঘালয় গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাছাৰৰ পূৰ্বাঞ্চলৰ দুখনকৈ কাঠৰ দলং উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে। বানপানীৰ লগতে অচিনাকি মৃতদেহ অহা দেখিবলৈ পোৱা গৈছে। মানকাছাৰৰ পূৰ্বাঞ্চলৰ অসম মেঘালয় সীমান্তৱৰ্তী পানকাটা গাঁও পঞ্চায়তৰ টেপৰ পাৰাৰ কাঠৰ দলং উটুৱাই লৈ গৈছে তীব্ৰ বানে। মেঘালয় গাৰো পাহাৰৰ ঢলে উটুৱাই লৈ গৈছে কাঠৰ দলংখন। আৰু ইফালে কালাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাজিপুৰ টোপপাৰা সংযোগী যিখন কাঠৰ দলং আছে, দলংখন পানীয়ে উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো। মানকাছাৰত বানৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভাঙি গ'ল দুখনকৈ কাঠৰ দলং আৰু যাৰ ফলস্বৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। অঞ্চলবাসীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আতংক বিৰাজ কৰিছে অঞ্চলবাসীৰ মাজত।